নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠ সৌৰজগতত আমাৰ পৃথিৱীৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্ন আছে সৌৰজগত বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব সৌৰজগত বুলিলে সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ লগতে অন্য গ্ৰহ উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালক বুজায়। খ নম্বৰত আছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহকেইটা ক্ৰমে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন। গ নম্বৰত আছে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হৈছে সূৰ্য হৈছে এটা নক্ষত্ৰ। আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটো হ'ল সূৰ্য। সেইকাৰণে আমি ইয়াক বেছি ডাঙৰ দেখা পাওঁ। সূৰ্য এটা অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ হ'ল প্ৰায় ৬০০০ ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স আনুমানিক ৫০০ কোটি বছৰ ওচৰা-ওচৰি। পৃথিৱীত জীৱন ধাৰণ সম্ভৱ হৈছে কেৱল সূৰ্যৰ প্ৰচুৰ শক্তি ভাণ্ডাৰ আৰু উৎস হোৱাৰ বাবে। পৃথিৱীয়ে তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পায়। পৃথিৱী দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ সলনি আৰু এই সকলোবোৰৰ কাৰণ হৈছে সূৰ্য। গ্ৰহবোৰৰ নিজা পোহৰ নাই। ইহঁতে সূৰ্যৰ পৰা পোৱা পোহৰ হৈ থাকে। ২ নম্বৰ প্ৰশ্নৰ কটো হৈছে নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বোলা হয়। খ নম্বৰত আছে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? তো ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ। গ নম্বৰত আছে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য। ঘ নম্বৰত আছে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? তো ইয়াৰ উত্তৰ হৈছে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা বুলি জনা যায়। ৩ নম্বৰ প্ৰশ্ন আছে চমু উত্তৰ দিয়া। সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন। খ নম্বৰত আছে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত। গ নম্বৰত আছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩য় স্থানত। ঘ নম্বৰত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। ঙ নম্বৰত আছে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? ইয়াৰ উত্তৰ হৈছে গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা পোৱা যায়। এইবাৰ আহিছোঁ ৪ নম্বৰ প্ৰশ্নলৈ শুদ্ধ উত্তৰ বাছি লিখা। ক নম্বৰত আছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? ১ নম্বৰত আছে বুধ ২ নম্বৰত শুক্ৰ ৩ত মংগল ৪ত শনি। ইয়াৰ উত্তৰ হ'ব ২ নম্বৰ যিটো অপশ্যন শুক্ৰ। খ নম্বৰত আছে সৌৰজগতৰ অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু গ্ৰহাণুপুঞ্জ উপগ্ৰহ নক্ষত্ৰ। ইয়াৰ উত্তৰ হ'ব ধূমকেতু যিটো অপশ্যন ১ আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' চাই যদি ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।